নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ আৰু গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিয়নো এতিয়াৰে পৰা যান-বাহন আৰক্ষীয়ে মন গলে আপোনাক জৰিমনা বিহিব নোৱাৰিব মোবাইলত ফটো তুলি জৰিমনা বিহাৰ দিন এতিয়া উকলিল যান-বাহন আৰক্ষী ইতিমধ্যে মোবাইলটো হাতত লৈ আৰক্ষীয়ে এক প্ৰকাৰ উপদ্ৰৱ চলাইছিল আৰু মন গলে ফটো মাৰি গাড়ীৰ জৰিমনা বিহিছিল একাংশ আৰক্ষীয়ে কিন্তু এতিয়াৰে পৰা সেই নিয়ম সলনি কৰা হৈছে গতিকে হাতত মোবাইলটো থাকিলে এতিয়া ফটো মাৰি আৰক্ষী আৰু জৰিমনা বিহিব নোৱাৰিব গতিকে জৰিমনাৰ বাবে যদি আপুনি হাৰাশাস্তিৰ সন্মুখীন হৈছিল তেতিয়া হলে আপুনি এতিয়া পৰিত্ৰাণ পোৱাৰ সময় সমাগত সবিশেষ দৰ্শকসকলৰ আহি গ'ল যান-বাহন আৰক্ষীৰ নতুন এছঅপি মন গলে আৰক্ষীয়ে বিহিব নোৱাৰিব জৰিমনা 179 ধাৰাৰ পৰিৱৰ্তে 177 ধাৰাত জৰিমনা বিহাৰ নিৰ্দেশ এই ধাৰাৰ অধীনত 1000 টকালৈ হ্ৰাস হ'ব জৰিমনা মোবাইলৰ কেমেৰাৰে ফটো তুলি নো পাৰ্কিংৰ জৰিমনা বিহিব নোৱাৰিব পিঅএছ ডিভাইচৰে তোলা ফটোকে হ'ব গ্ৰহণযোগ্য বাহনৰ গৰাকীয়ে ফটো তোলাৰ লগে লগে পাব লাগিব জৰিমনাৰ মেছেজ পুৱাৰ ভাগত ফটো তুলি নিখালৈ জৰিমনা বিহা কাৰ্য হ'ব বন্ধ এছঅপি আহি গ'ল এয়া ডাঙৰ খবৰ যান-বাহন আৰক্ষীৰ নতুন এছঅপি আহিছে মন গলে আৰক্ষীয়ে জৰিমনা বিহিব নোৱাৰিব জৰিমনাৰ নামত আপোনাক আৰক্ষীয়ে অশান্তি কৰিব নোৱাৰিব কাৰণ 179 ধাৰাৰ পৰিৱৰ্তে 177 ধাৰাত জৰিমনা বিহাৰ নিৰ্দেশ আৰু এই ধাৰাৰ অধীনত 1000 টকালৈ জৰিমনা হ্ৰাস পাব এতিয়াৰে পৰা মোবাইল কেমেৰাৰে ফটো তুলি জৰিমনা বিহিব নোৱাৰিব পিঅএছ ডিভাইচ হ'ব লাগিব আৰু পিঅএছ ডিভাইচেৰে ফটো তুলিব পাৰিব আৰু পিঅএছ ডিভাইচেৰে তোলা ফটোহে হ'ব গ্ৰহণযোগ্য কিন্তু ডাঙৰ কথাটো হৈছে যে পুৱাৰ ভাগত যদি আপোনাৰ গাড়ীৰ ফটো তুলিছে আৰু নিখালৈ জৰিমনা বিহিছে তেতিয়াহ'লে সেয়া নহ'ব এতিয়া আপোনাৰ মোবাইল আপোনাৰ বাহন যদি আইন উলংঘা কৰিছে লগে লগে আপোনাৰ তালৈ SMS আহিব লাগিব আৰু সেই ফটোখন পিঅএছ ডিভাইচৰ দ্বাৰা কেপচাৰ কৰা হ'ব লাগিব অৰ্থাৎ মন গলে এতিয়াৰ পৰা আৰক্ষীয়ে যিকোনো প্ৰকাৰে আপোনাক মোবাইলত ফটো মাৰি আপোনাৰ গাড়ীৰ নামত জৰিমনা বিহিব নোৱাৰিব এই নিয়ম সলনি হৈছে আৰু ইতিমধ্যে জাৰি কৰা হৈছে এখন নতুন এছঅপি আৰু এছঅপিয়ে পৰিত্ৰাণ দিব জনতাক সেয়া নিশ্চিতভাৱে জনতাই যে পৰিত্ৰাণ পাব সেয়া এক প্ৰকাৰ নিশ্চিত আৰু যথেমতে জৰিমনাৰ পৰা হয়তো আপুনিও এতিয়া হাত সাৰিব পাৰিব